হাই গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আৰু ৰাতিপুৱা শুই উঠি মই চবৰ কাৰণে পাতিলোঁ চাহ, আৰু চাহকণ খাই আমাৰ কাপোৰ এটা ইস্ত্ৰি কৰিবলৈ আহিলোঁ। মানে বা এফালে যাব, মোক ক'লে যে কাপোৰটো ইস্ত্ৰি কৰি দিয়া। তাৰপিছত মই ইস্ত্ৰি কৰিলোঁ। ইস্ত্ৰি কৰি হোৱাৰ পাছত বোলো একেবাৰে ৰুমটো সামৰিয়ে লওঁ। ৰুমটো অৱস্থা দেখিছেনে, ইমানেই বেছি লেতেৰা হৈ আছে। তাৰপিছত মই ফটাফট ৰুমটো সামৰি ল'লোঁ। এয়া মোৰ ৰুমটো ধুনীয়াকৈ সামৰি হৈ গ'ল। তাৰপিছত ভাবিলোঁ একেবাৰে ঘৰটো সাৰিয়ে লওঁ। ঘৰটো সাৰিয়ে আহিলোঁ মই আগফালৰ ঘৰলৈ। আগফালৰ ঘৰটোলৈ আহি মূৰটো একেবাৰে গৰম হৈ গৈছে। দেখিছেনে, ইমান বেছি যে লেতেৰা হৈ আছে। আৰু এয়া মানুহজনে ৰাতি মানে মাল মাৰিছিলে, এয়া চোৰেনখিনি পৰি আছে। মই এইখিনি ধুনীয়াকৈ চাফা কৰি লওঁ। এয়া মোৰ আগফালৰ ৰুমটো ধুনীয়াকৈ চাফা কৰা হৈ গ'ল। তাৰপাছত মই আহিলোঁ পাকঘৰলৈ চাটনি অকণ বনাবলৈ। মই এয়া বনাবলৈ লৈছোঁ বিলাহীৰ চাটনি। এয়া মই লৈছোঁ বিলাহী 3টা। তাৰপিছত এয়া জলকীয়া পৰিমাণটো মই অকণ সৰহকৈ লৈছোঁ। তাৰপাছত এয়া দিছোঁ নহৰু। এইখিনি এতিয়া ধুনীয়াকৈ মই তেলত ফ্ৰাই কৰি ল'ম। এতিয়া মই কেৰাহীখনত অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দি বিলাহীখিনি ফ্ৰাই কৰি ল'ম। আৰু বিলাহীখিনি যেনেদৰে ফ্ৰাই কৰিছিলোঁ তেনেকৈ জলকীয়া আৰু নহৰুখিনিও তেনেকৈ ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰি হোৱাৰ পিছত এনেকৈ মিক্সি বাতি এটা লৈ পেলাই চববোৰ ভৰাই পেলাই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। পিছা হৈ গ'ল। ওপৰতে অকণমান মিঠাতেল দিছোঁ। তাৰপিছত দিছোঁ অকণমান ৰেড চিলি গুড়ি। এইখিনি ধুনীয়াকৈ মিহলাই এটা বটলত ভৰাই পেলাই ৰাখি থৈ দিম। খাবলৈও বহুত বেছি ধুনীয়া। যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে বনাই খাই চাব পাৰে। আৰু জ্বলাটো নিজৰ পৰিমাণৰ মতে দিব দেই। তাৰপাছত এয়া মই দুপৰীয়াৰ কাৰণে কৰিবলৈ লৈছোঁ মাছ ফ্ৰাই। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু এটা ধুনীয়া লাইক আৰু কমেণ্ট কৰিব। আজিলৈ বাই।